মানে বিজেপিয়ে আসলতে ইউপিপিএল আৰু অসম গণ পৰিষদ দুইটাকে লাট মাৰিলে। সদায় ডাঙৰ পাৰ্টিবিলাকৰ এইটোৱে স্বভাৱ, যেতিয়া যি সময়ত প্ৰয়োজন সেই সময়ত খটুৱাই আৰু যি সময়ত তেওঁলোকৰ অৱস্থা ভাল হৈ যায় বা যি সময়ত তেওঁলোকে ক্ষমতাত থাকে সেই সময়ত লাট মাৰি দিয়ে। যেতিয়া লাটটো খাই আছে নহয়, লাটটো খাই থাকোঁতে অতুল বৰাই ভাবি আছে যে বৰ ধুনীয়া লাট দিছে দেই, মোক আৰু এটা লাট দিয়া হ'লে ভাল আছিলে। মানে বিজেপিয়ে আসলতে ইউপিপিএল আৰু অসম গণ পৰিষদ দুইটাকে লাট মাৰিলে। আৰু সদায় ডাঙৰ পাৰ্টিবিলাকৰ এইটোৱে স্বভাৱ, যেতিয়া যি সময়ত প্ৰয়োজন সেই সময়ত খটুৱাই আৰু যি সময়ত তেওঁলোকৰ অৱস্থা ভাল হৈ যায় বা যি সময়ত তেওঁলোকে ক্ষমতাত থাকে সেই সময়ত লাট মাৰি দিয়ে। এতিয়া আচৰিত কথা যে একেটা সময়তে ইউপিপিএল আৰু বিজেপিয়ে একেটা সময়তে আপোনালোকৰ BTC প্ৰশাসনটো চলাই আছে। এতিয়া যেতিয়া ইলেকশ্যন আহিলে হঠাতে কৈ দিলে যে আমি ইউপিপিএলৰ লগত ইলেকশ্যন নেখেলোঁ, কেলে গোটেই BTAD এলেকাত ইউপিপিএলক খেদি লৈ তাত বিজেপিৰ মানে সংগঠন কৰিব লাগে। এইটোৱে হ'ল বিজেপি দলৰ নীতি, এইটোৱে হ'ল তেওঁলোকৰ মিত্ৰতাৰ ধৰ্মৰ প্ৰতি থকা তেওঁলোকৰ অশ্ৰদ্ধা। আনহাতে অসম গণ পৰিষদক কৈ দিলে ইতিমধ্যে যে অসম গণ পৰিষদৰ লগত তেওঁলোকে পঞ্চায়ত নিৰ্বাচন একেলগতে নেখেলে। বেচেৰাহঁতে ইমানকৈ চাওকচোন, গোটেই অসম গণ পৰিষদটো জন্ম হৈছিলে বিদেশী খেদিবৰ কাৰণে। অসম গণ পৰিষদে বিজেপিৰ লগত থাকিবৰ কাৰণে বেচেৰাহঁতে আনকি কাকো সমৰ্থন কৰি দিলে। কাৰ পক্ষত বিদেশী আনিব লাগে বুলি যিখন আইন, সেই আইনখনৰ পক্ষত আনকি ভোট দি দিলে। বেচেৰাহঁতে গোটেই নিজৰ আদৰ্শ, নিজৰ আঞ্চলিকতাবাদ, নিজৰ জাতীয়তাবাদ, অতুল বৰা, কেশৱ মহন্ত সকলোৱে পৰিত্যাগ কৰি দিলে। পৰিত্যাগ কৰি দিয়াৰ পাছত এতিয়া হঠাতে বিজেপিয়ে কৈ দিলে, যেতিয়া ক্ষমতা পূৰা শক্তিশালী হৈ আছে তেওঁলোকে, তেতিয়া বিজেপিয়ে কৈ দিলে যে নাই আমি পঞ্চায়ত নিৰ্বাচন অসম গণ পৰিষদৰ লগত নেখেলোঁ। গতিকে অসম গণ পৰিষদ আৰু ইউপিপিএল দুয়োটা দলকে এনেকৈ লাট মাৰিছে বিজেপিয়ে, আৰু সেই লাট মৰাৰ পাছতো কিন্তু অতুল বৰাই একো ক'ব নোৱাৰে, প্ৰমোদ বড়োৱে একো ক'ব নোৱাৰে। বৰং মই আপোনালোকক কৈছোঁ যে যেতিয়া লাটটো খাই আছে নহয়, লাটটো খাই থাকোঁতে অতুল বৰাই ভাবি আছে যে বৰ ধুনীয়া লাট দিছে দেই, মোক আৰু এটা লাট দিয়া হ'লে ভাল আছিলে। এনেকুৱা ধৰণৰ হৈ আছে পৰিস্থিতি। কংগ্ৰেছৰ লগত এখন বৈঠক ইতিমধ্যে আমাৰ হৈ গৈছে, অল পাৰ্টিৰ এখন বৈঠক হৈ গৈছে। কালি পৰহি এখন বৈঠক হৈ গ'ল। আকৌ অহা 8 তাৰিখৰ দিনা ভূপেন বৰা, লুৰিণজ্যোতি গগৈ আৰু আমি তিনিজনৰ এখন বৈঠক হ'ব। কাইলৈ আমাক মাতিছে, তো কাইলৈ আমি এবাৰ বৈঠক বহিম। আমাৰ কথাটো খুব স্পষ্ট দেই, মই একদম ক্লিয়াৰ কথা কোৱা মানুহ, ভাল পালে বেয়া পালে সকলো সময়তে মই সদায় ক্লিয়াৰ কথা কোৱা মানুহ। নে বিপদৰ সময়ত বেয়া দিনত আমাক ব্যৱহাৰ কৰি ভাল দিন অহাৰ পৰিৱেশ দেখিলে আমাক লাট দিলে আমি কেতিয়াও লগত নাথাকোঁ। আমি আমাৰ স্বাভিমান লগত লৈ থাকিম। আৰু সেইকাৰণে কংগ্ৰেছ দলক অতি স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে উপনিৰ্বাচনত আমি একেলগে খেলিব লাগে আৰু পঞ্চায়ত নিৰ্বাচনো একেলগে খেলিব লাগে, আৰু পঞ্চায়ত নিৰ্বাচন উপনিৰ্বাচন খেলি 26লৈকে আমি একেলগে আগবাঢ়িব লাগে। আৰু এতিয়া অকণমান ভাল দিন আহোঁতে যদি কংগ্ৰেছেও বিজেপি দলৰ নিচিনাকৈ আপোনাৰ এলায়েন্সৰ পাৰ্টনাৰবিলাকক যদি এৰি থৈ যাব খোজে, তেতিয়াহ'লে আমি কেতিয়াও এই কথাটো সহ্য নকৰিম। সেইকাৰণে অতি স্পষ্ট, মোৰ ক্ষেত্ৰত লোকঢাক নাই। আমি বিজেপি বিৰোধী, আমি বিজেপিক খেদিম, আমি বিজেপিক হৰুৱাম, তাত আমি দৃঢ় প্ৰতিজ্ঞ। কিন্তু একেটা সময়তে বিজেপিৰ কংগ্ৰেছ দলেও যদি গণতান্ত্ৰিক নীতি নিয়ম মানি নচলে আৰু যদি আমাক হেঁচা মাৰি ধৰি তেওঁলোকৰ দৰকাৰৰ সময়ত আমাক ব্যৱহাৰ কৰে আৰু অদৰকাৰৰ সময়ত আমাক লাট মাৰি দিব খোজে, তেতিয়াহ'লে আমি তেওঁলোকৰ লগত নাই। এই কথাটো স্পষ্টকৈ কৈ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।